নমস্কাৰ। আজি হৈছে ২৬ ডিচেম্বৰ। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লৈ কেইবাটাও কটু মন্তব্য কৰা দেখা যায়। বহুতকেইটা মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ লাজ বুলিবলৈ একো নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ লগতে আৰু কেইবাটাও ডাঙৰ কথা কৈ সবিশেষ জনাইছোঁ। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব। কংগ্ৰেছৰ লাজ বুলিবলৈ একো নাই। কংগ্ৰেছ এনে এটা দল যাৰ শৰীৰত লাজ শব্দটোৱে শোভা নাপায়। কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে জৰুৰী অৱস্থা আনিছিল, কংগ্ৰেছে সংবিধানক নিলম্বিত কৰিছিল, গণতন্ত্ৰক ভৰিৰে মোহাৰি হত্যা কৰিছিল। সেই কংগ্ৰেছে সংবিধানক লৈ সমদল কৰাটোৱে বুজাইছে সকলো। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুতকেইটা মন্তব্য কৰে। কটু মন্তব্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক সমালোচনা কৰে। গণতন্ত্ৰ ভৰিৰে মোহাৰি পেলাইছে কংগ্ৰেছ দলটোৱে। কংগ্ৰেছে জৰুৰী অৱস্থা আনিছিল, কংগ্ৰেছে সংবিধানক নিলম্বিত কৰিছিল। কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ এনে এটা দল যাৰ শৰীৰত কোনো লাজ বোলা শব্দটোৱে শোভা নাপায় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। নতুন পদ্ধতিৰে লাভ কৰিব অৰুণোদয় আঁচনি। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এতিয়াৰ পৰা নতুন পদ্ধতিৰে অৰুণোদয় আঁচনি লাভ কৰিব। কি এই নতুন পদ্ধতি সবিশেষ আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ যত্ন কৰিছোঁ। অৰুণোদয়ৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে এটা বহুতে ডাঙৰ খবৰ। নতুন পদ্ধতিৰে লাভ কৰিব অৰুণোদয়ৰ ধন। ৰেচন কাৰ্ড থাকিলেই পাব ১২৫০ টকা। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব সকলো আঁচনিৰ সুবিধা। প্ৰয়োজন নাই কোনো অইন নথিৰ। নালাগে আয়ৰ প্ৰমাণ পত্ৰ, গাঁওবুঢ়াৰ পৰা আনিব নালাগে প্ৰমাণ পত্ৰ। অৰুণোদয়ৰ বাবে কেৱল ৰেচন কাৰ্ডখনেই যথেষ্ট। ৰেচন কাৰ্ড থাকিলে কলেজত লাভ কৰিব বিনামূলীয়া নামভৰ্তি। ৰেচন কাৰ্ডত দাইল আৰু চেনিও লাভ কৰিব সাধাৰণ ৰাইজে। বজাৰতকৈ কম দামত লাভ কৰিব দাইল আৰু চেনি। অৰুণোদয়ৰ ধনো ৰেচন কাৰ্ড থকা সকলোৱে লাভ কৰিব। এতিয়াৰ পৰা ৰেচন কাৰ্ডেই হ'ব মুখ্য প্ৰমাণ পত্ৰ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নাই গাঁওবুঢ়াৰ মৌজাদাৰৰ প্ৰমাণ পত্ৰ। ৰেচন কাৰ্ড হিতাধিকাৰীয়ে পাব কেইবাটাও সুবিধা। অৰুণোদয় আঁচনিৰ ধন পাবলৈও হাতত লাগিব আপোনাৰ ৰেচন কাৰ্ড। মুখ্যমন্ত্ৰীৰ নতুন ঘোষণাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে সকলো জনতা। অৰুণোদয়ৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে এটা বহুতে জৰুৰী খবৰ আছিল। আপোনাৰ হাতত যদি এতিয়া ৰেচন কাৰ্ড আছে তেনেহ'লে আৰু বাকী একো কাম কৰাৰ দৰকাৰ নাই। আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি থাকিব। ইয়াৰ লগতে চেনি দাইলৰ লগতে চৰকাৰী সা সুবিধাবিলাক আপুনি ৰেচন কাৰ্ড নাথাকিলে কেতিয়াও নাপায়। ৰেচন কাৰ্ড থাকিলে আপুনি সকলো ধৰণৰ সুবিধা লাভ কৰিব। নতুন পদ্ধতিৰে লাভ কৰিব অৰুণোদয় ধন। হয়, এটা বহুতে জৰুৰী খবৰ। আপোনাৰ এতিয়া মুখ্য নথি হৈ পৰিছে আপোনাৰ ৰেচন কাৰ্ডখন। ৰেচন কাৰ্ড অবিহনে কোনো চৰকাৰী সা সুবিধা, কোনো সাহায্য আপুনি লাভ নকৰে। চৰকাৰী পকী ঘৰ লাভৰ নতুন পদ্ধতি আহি গ'ল PMAY 2.0। হয়, নতুন পদ্ধতিৰে আপুনি এতিয়া চৰকাৰী ঘৰ লাভ কৰিব। কি এই নতুন পদ্ধতি আপুনি জনাটো বহুত জৰুৰী, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰিব। চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম আহি গ'ল PMAY 2.0। ৫ বছৰলৈ বৃদ্ধি PMAY 2.0ৰ সময়সীমা। ঘৰত ৩ চকীয়া ৪ চকীয়া বাহন থাকিলেও লাভ কৰিব চৰকাৰী ঘৰ। পূৰ্বে গাড়ী থকা লোকে নাপাইছিল PMAYৰ ঘৰ। গাড়ী থকা ঘৰত বাহন থকাৰ পাছতো যদি কেঁচা ঘৰ হয় লাভ কৰিব বিনামূলীয়া ঘৰ। নতুনকৈ লাখ লাখ PMAYৰ ঘৰ প্ৰদান কৰিব চৰকাৰে। ঘৰৰ লগতে লাভ কৰিব শৌচালয় আৰু বিজুলী। চৰকাৰী ঘৰ লাভ কৰিলেই পাব উজ্বলা আঁচনিৰ সুবিধা। আবেদন কৰিবলৈ কি কি নথি পত্ৰ লাগিব আপুনি জানেনে? ৰেচন কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড থাকিলেই আপোনাৰ আৰু কোনো নথি পত্ৰৰ প্ৰয়োজন নাই। ভোটাৰ কাৰ্ড, জাতিগত প্ৰমাণ পত্ৰ, আয়ৰ প্ৰমাণ পত্ৰ, ভোটাৰ কাৰ্ড, জাতিগত প্ৰমাণ পত্ৰ, আয়ৰ প্ৰমাণ পত্ৰ, বেংক একাউণ্ট নম্বৰ, এক্টিভ মোবাইল নম্বৰ, পাছপোৰ্ট আকাৰৰ ফটো। আবেদনকাৰীৰ ভাৰতীয় হ'ব লাগিব বুলিও এক ডাঙৰ খবৰ লাভ কৰা গৈছে। নথি পত্ৰ শুদ্ধ হ'লে একাউণ্টত লাভ কৰিব আপুনি ১,৩০,০০০কৈ টকা। pmaymis.gov.in অনলাইনৰ জৰিয়তে কৰিব পাৰিব আবেদন।
চৰকাৰী ঘৰ লাভৰ এই নতুন নিয়মবিলাক আপোনালোকৰ মাজত মই গাই শুনাই দিছোঁ। আপোনাৰ হাতত এতিয়া এইকেইটা নথিপত্ৰ থাকিলে আপুনি চৰকাৰী ঘৰ লাভ কৰিব। আপোনাৰ ঘৰত দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়া বাহন থাকিলেও আপোনাৰ ঘৰখন যদি কেঁচা হয় আপুনি চৰকাৰী ঘৰ লাভ কৰিব। 5 বছৰলৈকে ম্যাদ বঢ়াই দিছে PMAYৰ হিতাধিকাৰীসকলৰ বাবে। ৰাজ্যৰ যান বাহন চালকসকল সাৱধান, নিয়ম নামানিলেই যাব লাগিব জেললৈ, লগতে 10,000 টকাৰ জৰিমনা ভৰিব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। সবিশেষ জনাইছোঁ, ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজপথত একশ্যন মোডত আৰক্ষীৰ দল। নিশা 10 বজাৰ পিছত বাহন লৈ ওলাই আহোঁতে সাৱধান হওক। পৰাপক্ষত কোনো কাম নাথাকিলে নোলাব বাহিৰলৈ। ৰাজপথত তীব্ৰতৰ আৰক্ষীৰ অভিযান। জিলাই জিলাই নিয়ম নমনা চালকৰ বাবে তালাচী অভিযান। সকলো উদণ্ড বাইকাৰ্ছক নাকি লগোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোনো জ্যেষ্ঠ নাগৰিকক নিশা 10 বজাৰ পিছত কাম নাথাকিলে ওলাই নহাৰ আহ্বান। সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ হোৱাৰ নিৰ্দেশ। হাতত ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষীক সষ্টম হোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। দ্ৰুতগতিত বাহন চলোৱা মানেই লগে লগে জেল। পৰ্যালোচনা বৈঠকত চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত। মাঘ বিহুলৈকে পৰিবহণ বিভাগে কঠোৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। খ্ৰীষ্টমাছ, পিকনিক, নিউ ইয়াৰ, ভোগালী বিহুক লৈ সষ্টম হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজপথত একশ্যন মোডত আৰক্ষী জোৱান। এটা ভয়ংকৰ খবৰ, পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। 42 জনৰ ভয়ংকৰ মৃত্যু ঘটিছে। ক'ত ঘটিছে এই ভয়ংকৰ ঘটনা, সবিশেষ জনাইছোঁ, ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব। পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, প্ৰাণ গ'ল 42 জনকৈ লোকৰ। কাজাখস্তানত আজাৰবাইজান এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত। আজাৰবাইজানৰ বাকুৰ পৰা ৰাছিয়াৰ চেচনিয়ালৈ গৈ আছিল যাত্ৰীবাহী বিমানখন। ঘন কুঁৱলীৰ বাবে পুনৰ পথ সলনি কৰাৰ চেষ্টা কৰা হৈছিল। দেশখনৰ জৰুৰীকালীন মন্ত্ৰালয়ে সদৰি কৰিছে এই ভয়ংকৰ দুৰ্ঘটনাৰ কথা। বিমানখনত 67 জন যাত্ৰী আৰু 5 জন কৰ্মচাৰী আছিল আৰু প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি জীৱিত অৱস্থাত আছে 25 জনকৈ যাত্ৰী। কাজাখস্তানৰ আকাউট চহৰৰ ওচৰত দুৰ্ঘটনাত পতিত হয় এই ভয়ংকৰ বিমান দুৰ্ঘটনাটো। আজাৰবাইজানৰ এয়াৰলাইন্সৰ J2A240 নম্বৰৰ বিমানখন দুৰ্ঘটনাত পতিত। যান্ত্ৰিক বিজুতিৰ ফলত তীব্ৰ বেগত আহি মাটিত খুন্দা মাৰিছিল বিমানখনে। মুহূৰ্ততে ফায়াৰ বললৈ পৰিণত হৈছিল প্ৰকাণ্ড বিমানখন। অত্যুত ছিটিকি পৰে বিমানখনৰ ধ্বংসাশেষ।